ভাৰতীয় জনতা পাৰ্টিত এক দীঘলীয়া পৰিক্ৰমা মই কৰিছোঁ। 1974 চনৰ জুলাই মাহত মই জনসংঘত জইন কৰিছিলোঁ। তাৰপিছত জৰুৰীকালীন অৱস্থা হ'ল, আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্টত মই কাম কৰিছিলোঁ। সেই মুভমেণ্টত গোবিন্দ ছাৰে আমাৰ সুশীল মোদী ডাঙৰীয়া আছিলে প্ৰয়াত, আৰু অসমতো আমাৰ সংঘৰ বহুকেইজন আছিলে। সেইসকলৰ নাম আৰু এজনৰ নাম ক'লে আন এজনৰ নাম ৰৈ যাব, সেইকাৰণে মই নামবোৰ ক'বলৈ খোজা নাই। আৰু তাৰপিছত যেতিয়া জনতা পাৰ্টি গঠন হৈছিলে, এই জনতা পাৰ্টিত মই 1977 চনত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, যিটো মানে বহু হেৰিয়ে হেৰি কৰিছিলে যে এজন খুব কম বয়সীয়া ল'ৰাক জনতা পাৰ্টিত জেনেৰেল ছেক্ৰেটাৰী কৰিছিলে। আৰু হোমেন বৰগোহাঞি ডাঙৰীয়াই সেই সময়ত নীলাচলত এটা এডিটৰিয়েল লিখিছিলে, সেই কৈছিলে যে ভাৰতীয় জনসংঘৰ পৰা থকা ৰমেন ডেকাক জনতা পাৰ্টিত জেনেৰেল ছেক্ৰেটাৰী কৰিছিলে। তাৰপিছত এক দীঘলীয়া পৰিক্ৰমা হ'ল, 80 চনত হ'ল, দল গঠন হ'ল। ভাৰতবৰ্ষৰ এজন মই প্ৰতিষ্ঠাপক সদস্য আছিলোঁ। তাৰপাছত অসমত 3জন আছিলে, ভৱেন্দ্ৰ পুকাষ্ট, হৰিপদদেৱ প্ৰয়াত আৰু মই। গতিকে আমি তাৰপাছত এই পাৰ্টিটো এক দীঘলীয়া পৰিক্ৰমাত কৰিছোঁ। 83 চনৰ যি ঘটনাৱলী, বাজপেয়ীজীৰ ভ্ৰমণ সমগ্ৰ ভাৰতবৰ্ষ অসমত আন্দোলনৰ সময়ত, এইবোৰৰ মই সহযোগী আছিলোঁ আৰু সাক্ষী আছিলোঁ। আৰু তাৰপিছত দল হ'ল, দল আগবাঢ়ি গৈ থাকিলে। 91 চনত আমি নিৰ্বাচনত প্ৰথম ব্ৰেক পাইছিলোঁ। তেতিয়া কিন্তু উৰিষ্যাত ভাৰতীয় জনতা পাৰ্টি ব্ৰেক কৰিব পাৰে। আমি 10টা বিধানসভা জিকিছিলোঁ আৰু 2টা সাংসদ জিকিছিলোঁ। সেইটো 91 চন। তেতিয়া প্ৰাগ চেনেলটোকৰ এটা হেৰি আছিলে, এই চেনেলত তেওঁলোকে বাতৰি দিয়ে আৰু টক শ্ব' কৰে। এই টক শ্ব'টোত নামৰ এজনৰ প্ৰখ্যাত সাংবাদিক এজনে কৈছিলে যে আপোনালোকক এঘৰীয়া কৰিছোঁ, কাৰণ কাউণ্টিংটো বহুত সময় লাগেতো। তেতিয়া মই কৈছিলোঁ আপুনি এঘৰীয়া কৰিছে, কিন্তু সন্ধিয়া লৈ চাব যে আমি বহুকেইটা সমষ্টিত জিকিম। আৰু তাৰপিছত 10টা সমষ্টিত আমি জিকিছোঁ, ধুবুৰীও জিকিছোঁ, আৰু বহুত কম মাৰ্জিনত বহুত চিট আহিছোঁ। 16শ নে 1200 ভোটত লামডিং, হোজাই 3800, গৌৰীপুৰ 3800, এনেকুৱা কেইটামান চিট খুব কম সংখ্যক ভোটত জিকিছিলোঁ, আৰু আমাৰ এটা ব্ৰেক হৈছে। তাৰপিছত দলটো লাহে লাহে আহি আছে, আমিও আহি আছোঁ। বহু উগ্ৰপন্থী সময়ত, যেতিয়া উগ্ৰপন্থীৰ হেডেজ আছিলে, এনেকুৱা সময়ত আমি দলত বহু নিষ্ঠাবান কৰ্মী কাৰ্যকৰ্তা লাগিছোঁ, আৰু বহু কেইজনক আমাৰ হত্যা কৰিছে। তাৰ মাজতো দল আগবাঢ়ি গৈ আছে। আৰু 2006 চনত যেতিয়া মই সভাপতি হৈছিলোঁ, সেই সময়ত 4টা আমি চিট পাবলৈ সমৰ্থ হৈছিলোঁ। প্ৰথম ভাৰতীয় জনতা পাৰ্টি 4টা আমি জিকিছোঁ, আৰু অগপ সেই সময়ত এটা চিট জিকিবলৈ সমৰ্থ হৈছিল। গতিকে আমি এই ধৰণৰ এটা উত্থান হৈছিলে, আৰু এই উত্থানৰ মাজেৰে আহি 2014ত 7টা, 2016ত চৰকাৰ, আৰু 2009ত 4টা, আৰু 2014ত 7টা, 2016ত চৰকাৰ, আৰু 2019ত আমি জিকিলোঁ, আৰু 24ত 9টা জিকিলোঁ। গতিকে আমাৰ এই দলৰ উত্থান হৈ আছে, আৰু এই যাত্ৰাত মই এজন সহযোগী আছিলোঁ। গতিকে আজি যি এক দীঘলীয়া পৰিক্ৰমাৰ পাছত ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোৰ ওপৰত যি গধুৰ দায়িত্ব দিছে, তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু প্ৰথমতে মহোদয়, অধুনা বিলুপ্ত মহোদয় লোকসভা সমষ্টিৰ ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এইকাৰণে যে তেওঁলোকে সংসদৰ মজিয়ালৈ যাবলৈ মোক প্ৰথম সুবিধা কৰি দিছিল, আৰু সেইটো মই সংসদীয় যিটো পৰিক্ৰমা জীৱন, সেই জীৱনত মই দিছিলোঁ, আৰু তাতেই সংসদীয় পৰিক্ৰমাত মই পেনেল স্পীকাৰ হ'বলৈ সমৰ্থ হৈছিলোঁ। আৰু তাৰপিছত মই নেশ্যনেল ছেক্ৰেটাৰী হৈছোঁ। গতিকে দলে মোক যথেষ্ট দিছে, আৰু আজি যিটো দিছে সেইটো অভাৱনীয় বুলিয়ে মই কওঁ। গতিকে মোৰ এই যি ভাৰতীয় গভৰ্ণৰশ্বিপটো, আমাৰ দলীয় কাৰ্যকৰ্তা যিসকল কাৰ্যকৰ্তাই দিনেৰে নিশাই কাম কৰি দলক আনিছে, আৰু দল থকা আমি আছোঁ,
আমি নিজে ৰমেন ডেকা কোনো এটা এণ্টিটি নহয় ভাৰতীয় জনতা পাৰ্টি আছে কাৰণে আমি এণ্টিটি সেইকাৰণে মোৰ এই গভৰ্ণৰশ্বিপটো তেওঁলোকৰ নামত উৎসৰ্গ কৰিছোঁ আপোনাৰ দীৰ্ঘকালৰ অভিজ্ঞতা যথেষ্ট ত্যাগ আছে আপুনি বিচাৰিছিল যে সন্মানজনক এটা বিদায় হয় শেহতীয়াকৈ এই যি সন্মান বা এই যিটো দলে দিলে আশা কৰিছিল নে বা কেনেধৰণে কি চাওক মই এক্সিটৰ কথাটো মই কৈছিলোঁ সন্মান সূচক কাৰণ কিয় মই ভাবিছোঁ যে সকলোৱে এটা বয়স থাকে আৰু এটা বয়সত ৰিটায়াৰমেণ্ট কৰিব লাগে বুলি ভাবিব লাগে আজি আপোনালোকৰ মাধ্যমত এটা কথা মই ক'বলৈ ওলাইছোঁ সেই কথাটো মানে সকলোৰে কাৰণে প্ৰযোজ্য সেই কথাটো আজি মই আপোনালোকৰ মাজত সুবিধা পাইছোঁ মানুহে তিনিটা কথা একচেপ্ট কৰিবলৈ বৰ টান সেই কথাটো যিয়ে একচেপ্ট কৰিব পাৰিব তাৰ ভাল হয় আচলতে এজিংটো একচেপ্ট কৰিব পাৰিব লাগিব আমাৰ বয়স হৈছে গতিকে বয়সৰ পাছত আমি কেতিয়া ৰিটায়াৰমেণ্ট ল'ব লাগিব জানিব লাগিব 2 নম্বৰ কথাটো হৈছে ডিফিটটো মানুহৰ হ'বই কেতিয়াবা ডিফিট হ'ব ডিফিটটো মানুহে একচেপ্ট কৰিব পাৰিব লাগিব আৰু 3 নম্বৰ কথাটো হ'ল ডিফিটটো মানে এইটো কৰিব লাগিব আৰু 3 নম্বৰ ৰিটায়াৰমেণ্ট এইটো জানিব লাগিব মানুহ এদিন ৰিটায়াৰ্ড হ'ব লাগিব গতিকে আমি কেতিয়া ৰিটায়াৰ্ড হ'ব লাগে মই এইটো জানিছোঁ যে এটা সুযোগ পালে তাৰ পাছত মই ৰিটায়াৰ্ড হ'ব লাগিব এক্টিভ মানে পলিটিক্সত হয়তো মই থাকিব পাৰোঁ কিবা এটা আশা কৰা কথা গতিকে এই তিনিটা জীৱনৰ আটাইতকৈ মানে প্ৰয়োজনীয় কথা সকলো কাৰণে গতিকে সেইটো আছে গতিকে মই সেই কথাটো ভাবিছিলোঁ আৰু মই লোকধাক নকৰাকৈ মই এই কথাটো কৈছোঁ কাৰণ মই স্পষ্টবাদী মানুহ মই কৈছিলোঁ যে মোক এটা সন্মান সূচক বিদায় দিলে ভাল আৰু আজি এটা সন্মান সূচক মোক এক নতুন যাত্ৰা কৰিবলৈ দলে দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিছে তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিকাশৰ যাত্ৰা যিটো আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে তাতো বিকাশৰ যাত্ৰা হৈছে এই যাত্ৰাবিলাকত সহযোগী আৰু সমভাগী হ'বলৈ পাই নথৈ আনন্দিত আজি তাৰিখত আপোনাক দলে সন্মান দিছে বুলি আমি ক'ম যে আপোনালোকৰ যি ত্যাগ বা যেনেধৰণে আপোনালোকে কষ্ট কৰিছিল আপোনালোক কেইজনমান মুছলিমে মানুহে এটা সন্মানজনক বিদায় বা আপুনি এই দলটোৰ কাৰণে যথেষ্ট কৰিছে আৰু আজিৰ তাৰিখত যদি আমি সুধিব এই মুহূৰ্তত সুধোনে নুসুধো মোৰ অকণমান হেৰি হৈছে যে আজিৰ তাৰিখত যিটো পৰিৱেশ হৈছে আপুনি নিজেও গম পায় যে শৰ্মাৰ পৰা আৰম্ভ কৰি ৰাজন গোহাঁইৰ পৰা বিভিন্ন ধৰণৰ অসন্তুষ্টি ৰাইজৰ মাজত আছে গতিকে সেইখিনি ক্ষেত্ৰত আপুনি কি ক'ব প্ৰাক্তন ৰাজ্যিক সভাপতি হিচাপে পৰা দলটোক এনেধৰণে আগুৱাই নিয়ে আজি আৰু দলীয় ৰাজনৈতিক কথা মই পাতিবলৈ খোজা নাই কাৰণ যিহেতু মই এটা সাংবাদিক পোষ্টলৈ গৈ আছোঁ আৰু অহাকালি ভিতৰতে মই হয়তো ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ত্যাগ কৰিব লাগিব কাৰণ মঙলবাৰে মই টেকিং চেৰিমনিৰ কাৰণে যাই আছোঁ গতিকে এইটো পোৱা নাই আৰু যিসকলে দলৰ নেতৃত্ব থাকিব আমাৰ আছে আমাৰ গোটা ডাঙৰীয়া আছে মৃগেন ভৰণীয়া আহত আছে আৰু যিবোৰ আছে দলৰ মানে হেৰি আমাৰ সভাপতি আছে আমাৰ জেনেৰেল ছেক্ৰেটাৰীবোৰ আছে তেওঁলোকে নিশ্চয় এটা ইয়াৰ বিবেচনা কৰিব যি আছে আৰু মই খুব বেছি এটা হেৰি আছে বুলি মই ভবা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত